পৰাগজ্যোতি মহন্তৰ কবিতা মা। তোমালোকৰ মাৰ দৰে নহয় একে মোৰ মা। মোৰ মা কোট কৰা চুলি আৰু মলিয়ন কাপোৰে আবৃত এটা হাঁহিৰ সপোন। পঢ়াশালীৰ অ আ ক খ নিশিকাৰ আগতেই শিকাই মোক মোৰ মৰমৰ ভাষা। মোৰ মা মোৰ বাবে ভালপোৱাৰ ঈশ্বৰ, তুলনাবিহীন বুকুৰ আপোন, আৰু মাৰ মই কপালৰ জোন। আচলতে মোৰ বাবে মাৰো এটা সপোন আছিল। পোহৰৰ বাটেৰে ল'ৰাটো উভতি আহিব, ডাঙৰ মানুহ হ'ব, আৰু এনেকৈ এদিন কেলেণ্ডাৰৰ ৰঙীন তাৰিখ এটাত পোহৰৰ উৎসৱ পাতিব, পোহৰৰ উৎসৱ। তোমালোকৰ মাৰ দৰে নহয় একে মোৰ মা। মোৰ মা এগৰাকী সাধাৰণ গাঁৱলীয়া তিৰোতা, য'ত 4টা ল'ৰা ছোৱালীৰ ভিতৰত ময়েই আছিলোঁ ডাঙৰ। এতিয়া 10টা বসন্ত পাৰ হৈ আৰম্ভ কৰিছোঁ যাত্ৰা। মই মোৰ মানুহৰ সতে দুহাত মেলি। মোৰ মায়ে নাজানে কোনোদিন ঘোচ, পাৰ্মিট অথবা টেবুলৰ তলে পাইচাৰি কৰা হাতৰ কিটিপ। কেনেকৈ মঞ্চত ফুলাম গামোচা পিন্ধি কথাৰ ফুলজাৰি মাৰি মানুহক বুৰ্বক বনাব পাৰি, কেনেকৈ ৰজাক পাতত বহুৱাই মানুহবোৰ নাঙঠ হ'ব পাৰে, কেনেকৈ সকলোবোৰ সত্যৰ বিৰুদ্ধে একোটা বুলেটেই কণ্ঠৰুদ্ধৰ শেষ সিদ্ধান্ত হ'ব পাৰে। এই বিষয়ে মোৰ মায়ে একো নাজানে, কাৰণ মোৰ মা এগৰাকী সাধাৰণ গাঁৱলীয়া তিৰোতা। মোৰ মাৰ মৃত্যুৰ পাছতো বাতৰি কাকত, দূৰদৰ্শন, টেলিফোন ইত্যাদি ক'তো হৈচৈ লগোৱা নাছিল। বন্ধ হোৱা নাছিল কোনো বিদ্যালয়, আলিবাট, বজাৰ সমাৰ। ক'তো পতা হোৱা নাছিল শোক সভা, সমবেদনা জ্ঞাপন, অনশন, প্ৰতিবাদ কিম্বা ৰাজপথত মৌন সমদল। তোমালোকৰ মাৰ দৰে নহয় একে মোৰ মা। মোৰ মা মোৰ বাবে ভালপোৱাৰ ঈশ্বৰ, তুলনাবিহীন বুকুৰ আপোন, আৰু মাৰ মই কপালৰ জোন।